हेलो स्टूडेंट्स तो इंग्लिशत बहुते लेटार पाए बहुते 100 पाए किंतु बहुते নোৱাৰে বহুতো ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও কিন্তু ইংলিশৰ লেটাৰ পাব নোৱাৰে ইয়াৰ কেইটামান ৰিজন আছে আজি ভিডিঅ আমি ডিসকাস কৰিব গৈ আছো ইংলিশত লেটাৰ নোপোৱাৰ পাঁচটা কাৰণ আৰু সেই পাঁচটা ভুল যদি তোমালোকে নকৰা ইংৰাজী পৰীক্ষাৰ ক্ষেত্ৰত তেনে তোমালোকেও ইংলিশত লেটাৰ 100 পৰ্যন্ত তোমালোকে ধুনিয়াকৈ পাব পাৰিবা সেই পাঁচটা ভুলনো কি আৰু সেই পাঁচটা ভুল যদি তোমালোকে কৰি আছা তো আজিৰ পৰা বাদ দিব লাগিব তেন্তে জানো আহা সেই পাঁচটা ভুল কি কি ইংলিশত লেটাৰ নোপোৱাৰ প্ৰথম কাৰণটো হৈছে যে আমি চাও যে এইবাৰো বা সববাৰে আমাৰ কি হয় ইংলিশৰ এক্সামটো প্ৰথমতে থাকে হৈ গল হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰটো হওক বা এইচএসএলসি ক্ষেত্ৰটো হওক ইংলিশৰ এক্সামটো প্ৰথমতে থাকে এটা প্ৰথমতে থকাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কি কৰে বেলেগ সাবজেক্টলে পঢ়ি কি হয় লাষ্টত প্ৰথম এক্সামৰ কাৰণে সময় নোহোৱা হৈ যায় তেওঁলোকে ধৰা অংক কৰি থাকিলে ম্যাথছ কৰি থাকিলে কৰি ৰিভিজন দি হল কিন্তু পিছত চালে যে ইংলিশৰ আগত 2 এদিনহে বাকি থাকিলে পিছত কি হল তেওঁলোকে ইংলিশৰ পঢ়া লৈ পেলা হাবাধৰি খায় আৰু যাৰ ফলত লেটাৰ পোৱা এটা সাবজেক্টত 100 বা লেটাৰ পাবলৈ কিমান পঢ়িব লাগিব হেতু আমি জানো কিন্তু আমি যেতিয়া হেবিলাক বাকি সাবজেক্টৰ লগত লাগি থাকিলো ইংলিশটো পঢ়া নহল যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে লেটাৰ নাপায় ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীয়ে হেতু কাৰণেও কিন্তু লেটাৰ নাপায় গতিকে মই হেতু কথা আগতো কৈছো যে যদি ইংলিশত ভাল নম্বৰ পাবলৈ আছে তোমালোকে কমসে কম 5 দিনৰ পৰা এসপ্তাহ তোমালোকে ৰাখিবা ইংলিশৰ আগত পঢ়িবলৈ অকল ইংলিশ পঢ়িবলৈ তেতিয়া তোমালোকে তাত এটা লেটাৰ মাৰ্ক পোৱাৰ সম্ভাৱনা থাকে বা পাবা এতিয়া হল এটো প্ৰথম ৰিজন সেকেন্ড ৰিজনটো আমি যদি কবলৈ যাও সেকেন্ড ৰিজনটো হেতু এটা ইয়াৰ লগতে জড়িত সেকেন্ড ৰিজনটো কাৰ লগত জড়িত ইংলিশৰ এক্সাম লগত মানে ইংলিশৰ এক্সামৰ লগত জড়িত প্ৰথম এক্সামৰ লগত জড়িত এটা ছাত্ৰ ছাত্ৰীসকলে কি কৰে প্ৰথম যেহেতু এক্সাম গতিকে গৈ পেলে তেওঁলোকে কি কৰে এক্সাম হলৰ ভিতৰত সোমাই পেলে কি কৰে প্ৰথম এক্সামত এটা নাৰ্ভাসনেস থাকে তেওঁলোকৰ প্ৰথম এক্সাম দিবলৈ গৈছে কি হ'ব কি নহব লিখিব পাৰিম নে নোৱাৰিম সেই নাৰ্ভাসনেসৰ কাৰণে কিন্তু বহুতে প্ৰথম এক্সামটো বেয়া কৰি থৈ আহে গতিকে আমি সেই নাৰ্ভাসনেস দূৰ কৰিবলৈ আমি যদি 100% আমাৰ ভালদৰে পঢ়ি যাও আমি যদি নাৰ্ভাসনেস দূৰ কৰি আকে পাকে কি আছে ব্লক নাচাই অকল কোৱেশ্চন আনসাৰ আমি কৰি যাও কোনো ধৰণৰ নাৰ্ভাসনেস হবলৈকে একো নাই নাৰ্ভাস হবলৈকে একো কথাই নাই এক্সামত তুমি জাস্ট আধা ঘন্টা মান পঢ়িলে গম পাবা যে মই এনে নাৰ্ভাস হৈ আছিলো আৰু এক্সাম হলত সোমাওতে যি অলপ নাৰ্ভাসনেস ফিল হয় কিন্তু পিছত গৈ পেলা তোমালোক আধা ঘন্টা বুজাৰ পিছতে তোমালোকে হেতু ইজি হৈ যায় গতিকে এতিয়া বা তোমালোকে হেতু নিজকে বুজাই ল'ব লাগিব যে মই এক্সামত নাৰ্ভাস নহও আৰু নাৰ্ভাসনেস তেতিয়া আহে যেতিয়া আমাৰ ফুল প্ৰিপাৰেচন নাথাকে গতিকে হেতু ফুল প্ৰিপাৰেচন তোমালোকে লৈ যাব লাগিব এতিয়া ইংলিশত লেটাৰ নোপোৱাৰ থাৰ্ড নম্বৰ যদি কাৰণটো আমি চাও থাৰ্ড নম্বৰ কাৰণটো হৈছে আমাৰ কোৱেশ্চন যোনটো আমি যেনেকে খুদিছে কোৱেশ্চনটো আমাক যেনেকে খুদিছে আমি আনসাৰটো কিন্তু তেনেকে দিব লাগিব এতিয়া বহুতে কি কৰে তেওঁলোকে কোৱেশ্চন এটা পঢ়ি গৈছিল 1 মাৰ্কছৰ কাৰণে কিন্তু ইংলিশত মাকে জানাই যে কেতিয়াবা অলপ খেলিমেলিকে দিয়ে অলপ বেছিকে লিখিব দিয়ে তো পঢ়ি গৈছিল কোনবা এজনে 1 নম্বৰ কাৰণে কিন্তু আহিল 2 নম্বৰ এনেকুৱা কোৱেশ্চন বহুত আহে তো তেওঁলোকে কি কৰে সেই যে 1 নম্বৰ কাৰণে পঢ়ি গৈছিল সেই 2 নম্বৰ আনসাৰত কি কৰে সেই 1 নম্বৰ পঢ়াখিনি তাত লিখি থৈ আহে তাৰ ফলত কি হয় তেওঁলোকে তাত কি হয় 2 নম্বৰ জায়গাত তেওঁলোকে 1 নম্বৰে দিয়া হয় গতিকে আমি কি কৰিব লাগিব আমি ইংলিশৰ এক্সামত আমি কি চাব লাগিব মাৰ্কসটো চাব লাগিব যদি তাত 2 মাৰ্ক আছে আমি 2 মাৰ্কসৰ কাৰণে কি 2 মাৰ্কসৰ কাৰণে কিমান লিখিম এখিনি আমি জানো তো সেই তেনেকে আন্দাজত আমি লিখিম ঠিক তেনেদৰে তাত যদি 3 দিছে আৰু বেছি লিখিব লাগিব বা এনেকুৱা হয় বহু সময় যে তেওঁলোকে 2 মাৰ্কসৰ কাৰণে কিবা এটা পঢ়ি গৈছে কিন্তু 1 মাৰ্কস তাত দিছে তো সেইটোৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি 1 মাৰ্কসৰ কমাই লিখিব লাগিব তো তাৰ ফলত কি হয় টাইম মেনেজমেন্টৰো দিগদাৰ হৈ যায় যদি আমি কম মাৰ্কসত যদি বেছিকে লিখিব যাও খেলিমেলি হৈ যায় গতিকে হেতু বস্তু আমি এতিয়া ইংৰাজী পঢ়ুতে আমি হেতু প্ৰিপাৰেচন লাগিব আমাক আমি যেতিয়া ইংৰাজী পঢ়ি থাকিম তেতিয়া আমি কোৱেশ্চনটো মই ভাবিম এটা কোৱেশ্চন আমি পঢ়ি আছো তেতিয়া আমি নিজকে প্ৰিপেয়াৰ কৰিম যে এটো কোৱেশ্চন মই 1 মাৰ্কসৰ কাৰণে পঢ়িলো হয় কিন্তু 2 মাৰ্কসৰ কাৰণে যদি এক্সামত আহি যায় এটো মই কি লিখিম আৰু এডিশনাল কি লিখিব পাৰি ইয়াত তো হেতু কথা মই আমি পঢ়ি থাকোতে চিন্তা কৰিব লাগিব পিছত এক্সামত গৈ পেলা ভাবি থাকি টাইম নষ্ট কৰি লাভ নাই গতিকে হেতু কাম তোমালোকে কৰিবা নেক্সট ভুলটো চোৱা নেক্সট ভুলটো হৈছে পেছেজ ছাত্ৰ ছাত্ৰীসকলে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীসকলে কি কৰে পেছেজ প্ৰেক্টিস নকৰে তেওঁলোকৰ এনেকুৱা লাগে যে পেছেজটো মই পাৰিমে আৰু এটা একদম পাৰা লাইনতে আছে মোৰ
পেছেজত কিমান মাৰ্কছ আহে প্ৰথমে ডিছকাছ কৰি লৈছোঁ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত 10 মাৰ্কছ আহে এটা পেছেজে দিয়ে গোটেই 10 মাৰ্কছ আৰু এইফালে আমাৰ মেট্ৰিকৰ ক্ষেত্ৰত 10 মাৰ্কছে আহে তো এতিয়া কথাটো হ'ল পেছেজটো আমি ইমান ইজিলি লওঁ আছামিজ মিডিয়াম হওক বা ইংলিছ মিডিয়াম হওক দুজনেই আৰু দুটা মিডিয়াম ছাত্ৰ ছাত্ৰীয়ে পুৰা ইজিলি লৈ লয় আৰু পেছেজটো মোৰ আৰু ভাত খোৱা কাম আৰু ভাত খোৱাৰ নিচিনাকৈ মই লিখি দিম কিন্তু পেছেজটো যেতিয়া তোমালোকে এক্সামত যোৱা পেছেজ তোমালোকে পঢ়ি তাৰপৰা কুৱেশ্যন উলিয়াই সেইটো মানে কি কৰা তেনেকৈ কৰাৰ ফলত কি হয় তোমালোকৰ মাৰ্কছটো কমপ্লিট মাৰ্কছ তাক নিদিয়ে পেছেজ লিখাৰ কিছুমান নিয়ম আছে তোমালোকে মেক্সিমামে কি কৰা কুৱেশ্যনটো চালা পেছেজত কৰবাত সেই ৱৰ্ড কুৱেশ্যনৰ ৱৰ্ড কেইটামান মিলিছে পেছেজৰ সেই ৱৰ্ড কেইটা যোনটো লাইনত আছে সেই লাইনটো আনি পেলাই বহাই দিলা কুৱেশ্যনৰ লগত মিলিছে নে নাই সেইবিলাক চোৱা চিতা এইবিলাক একো কাম নাই যাৰ ফলত তোমালোকৰ পেছেজত তোমালোকে ধৰি উঠা মই 10 আউট অফ 10 পাম কিন্তু পিছত গৈ পেলাই তাত কিন্তু নম্বৰ কমি যায় পেছেজ লিখাৰ সেইকাৰণে প্ৰেক্টিছ কৰিব লাগিব পেছেজ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব এনে হাৱাত গৈ পেলাই পেছেজ লিখি থৈ নাহিবা বাৰে বাৰে কৈ আছো বস্তুটো পেছেজটো তোমালোকে কিন্তু যিমান হওক প্ৰায় 10খন মান তোমালোকে পেছেজ প্ৰেক্টিছ কৰি যোৱা এক্সামৰ আগত সদায় এটা লাগিলে এইকেইদিন পুৰা এটাকে সদায় পেছেজ এটা হেৰি কৰা প্ৰেক্টিছ কৰা তেতিয়া তোমালোকে পেছেজৰ ফুল মাৰ্কছ পাবা পেছেজ কিন্তু আজিকালি আগৰ নিচিনা হৈ থকা নাই পেছেজ কিন্তু আজিকালি অলপ টান দিয়া হৈছে কিছুমান চিনোনিয়াম সোধে এণ্টনিয়াম সোধে তো সেইবিলাক এডজেক্টিভ সোধে আকৌ এডভাৰ্ব সোধে তো বহুত ধৰণৰ বস্তুবিলাকৰ ক্ৰিটিকেল হৈ আহি আছে গতিকে আগৰ নিচিনা নহয় পেছেজ তোমালোকে প্ৰেক্টিছ কৰা 10 নম্বৰ আছে 10 নম্বৰ গ'লে কিন্তু বহুত এটা হিউজ লছ হৈ যায় ইংলিছৰ ক্ষেত্ৰত লেটাৰ পঢ়াৰ ক্ষেত্ৰত বা 100 পঢ়াৰ ক্ষেত্ৰত বহুত দিগদাৰী হৈ যায় হৈ গ'ল এইখিনি ডিছকাছ কৰিলোঁ নেক্সট লাষ্ট ভুলটো মই ক'বলৈ গৈ আছোঁ লাষ্ট ভুলটো হৈছে কম্প্ৰিহেনশ্যন পাৰ্টটো কোনটো পৰে যে আমাৰ এছে ৰিপৰ্ট লেটাৰ জব এপ্লিকেশ্যন হাই ছেকেণ্ডেৰী ক্ষেত্ৰত তো সেইবিলাকেই হৈছে কম্প্ৰিহেনশ্যন ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰে শুনিবা তেওঁলোকে কি হয় তেওঁলোকে একদম অভাৰ কনফিডেঞ্চ আৰু এইখিনি পাৰিমেই মই অলপ ওপৰৰ পৰা চালোঁ বাৰু পাৰিমেই এইখিনি আগততো কৰি আহিছোঁ কিন্তু পিছত গৈ পেলাই তেওঁলোকে নোৱাৰে সেই অভাৰ কনফিডেঞ্চটো বেছি হৈ গ'লে কি হয় অভাৰ কনফিডেঞ্চ আমাক কি কৰে বস্তুখিনি শিকাৰ পৰা বাধা দিয়ে আমাক শিকোঁতে আমাৰ বাধা দিয়ে এনেকুৱা লয় তেওঁলোকে পাৰিবই আৰু গোটেইখিনি আছামিজ মিডিয়াম ছাত্ৰ ছাত্ৰী সেইটো আছে এটা আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী কিছুমান ছাত্ৰ ছাত্ৰী আছে নপঢ়ে সেইখিনি বোলে ইমান টান কোনে পঢ়ে নপঢ়ো যাৰ ফলত তেওঁলোকে 80 বা 100 পাবলৈ টাচ কৰিবই নোৱাৰে তেওঁলোকে কম্প্ৰিহেনশ্যন পাৰ্টটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট ইংলিছৰ ক্ষেত্ৰত কম্প্ৰিহেনশ্যন পাৰ্টটো হৈছে আটাইতকৈ মানে ইম্পৰ্টেণ্ট পাৰ্ট আৰু সেই পাৰ্টটো বাদ দি পেলাই তোমালোকে যদি ভাবিছা মই লেটাৰ পাম একেবাৰে নহ'ব একেবাৰে মনৰ পৰা ওলাই দিয়া যে লেটাৰ তোমালোকে নোপোৱাই জীৱনত নোপোৱা কম্প্ৰিহেনশ্যন পাৰ্টটো যদি বাদ দি দিয়া গতিকে যি আছে ৰাইটিং ছেকশ্যন দেই ৰাইটিং ছেকশ্যনৰ কথা কৈ আছোঁ মই যি ৰাইটিং ছেকশ্যন আছে এটা অনুৰোধ কৰিম যে তোমালোকে পঢ়া নপঢ়ি পেলাই যে মই এইটো ৰিপৰ্ট এইটো মই বনাই লিখিব পাৰিম এইটো আছে এইটো মই বনাই লিখিব পাৰিম নাই পঢ়িব লাগিব কাৰণ পাৰিবা তোমালোকে পাৰিবা কিন্তু পৰীক্ষা এনভাইৰনমেণ্টত গৈ পেলাই সেইখিনি ৱৰ্ডছ তোমালোকৰ ব্ৰেইনত আহেনে নাহে সেইটো তোমালোকে ক'ব নোৱাৰিব কিন্তু আমি যদি পঢ়ি যোৱাৰ লগে লগে কি হ'ব সেইখিনি ৱৰ্ডছ অট'মেটিক আমাৰ মনলৈ আহি থাকিব আৰু আমি কি কৰিব পাৰিম সেইখিনি লিখিব পাৰিম হৈ গ'ল তো তেনেদৰে যদি তোমালোকে কৰা মই ভাবোঁ তোমালোকে ইংলিছত এটা ভাল মাৰ্কছ পালে গ'লে তোমালোকে পাছ কৰিব পাৰিবা আৰু বাকীটো আৰু এটা মিষ্টেক আছে যে প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰতো লেটাৰ পোৱা বহীখন হৈছে যে আমি প্ৰেজেণ্টেশ্যনটো মেইনটেইন কৰি চলিব লাগিব প্ৰেজেণ্টেশ্যনটো আমি কি কৰিব লাগিব পুৰা মেইনটেইন কৰিব লাগিব আৰু সেই প্ৰেজেণ্টেশ্যনটো যদি ভাল হয় ছাত্ৰ ছাত্ৰীসকলে লেটাৰ পোৱা বা ভাল মাৰ্কছ পোৱা এখন বহী কি হ'ব লাগিব প্ৰেজেণ্টেশ্যনযুক্ত হ'ব লাগিব আমি জাষ্ট যি লিখিলোঁ যি কৰিলোঁ তেনেকুৱা নহ'ব প্ৰেজেণ্টেশ্যনো ভাল হ'ব লাগিব সেইটো কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে যে তেওঁলোকে গোটেইখিনি ভালদৰে ধুনীয়াকৈ লিখি থৈ আহে কিন্তু প্ৰেজেণ্টেশ্যন ভাল নোহোৱাৰ কাৰণে হয়তো বহুতে লেটাৰ নাপায় বা বহুতে 100 নাপায় গতিকে প্ৰেজেণ্টেশ্যন কিদৰে ভাল কৰিব লাগিব মই যোৱা দুদিনমান আগতে দিছিলোঁ ভিডিঅ'টো তথাপি মই লিংকটো ইয়াত ডেছক্ৰিপশ্যনত দি দিম তাতো তোমালোকে পাই যাবা আৰু লগতে ষ্টৰী কিদৰে লিখে বা আমাৰ ৰিপৰ্ট কিদৰে লিখে সেইখিনি ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি দিম তাতো পাই যাবা তো সেইখিনি পেছেজ কিদৰে লিখে পেছেজটোৰ কিছুমান নিয়ম আছে বুলি কৈছিলোঁ মই তো পেছেজ কিদৰে লিখে সেইখিনিও ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তাতো পাই যাবা এতিয়া আৰু এটা কথা ইয়াতে যে তোমালোকে যিসকল হায়াৰ ছেকেণ্ডেৰী আছে
বা HSLC ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে হয়তো প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ বিচাৰি আছে তো তোমালোকে কি কৰিব পাৰিবা প্ৰথমতে HS ৰ কথা কৈছো HS সকলে প্ৰি ফাইনেল এক্সামৰ আমাৰ এপত পাই যাবা কোৱেশ্চন পেপাৰ বিলাক প্ৰি ফাইনেল এক্সামৰ তাত প্ৰেক্টিছ কৰিব পাৰিবা তাতে PDF লিংক তাত দিয়া হৈ আছে PDF ডাউনলোড কৰি ল'ব পাৰিবা মাত্ৰ 29 रुपीस দিলে হয় তোমালোকে এপটো ডাউনলোড কৰি আমাৰ ডেসক্ৰিপচন মই দি দিম লিংকটো তাতে নোটছ সেকশনত যাবা তাতে আছে গোটেইখিনি আৰু HSLC ক্ষেত্ৰতো আমাৰ আছে তেনেকে মানে প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰ বিলাকো আছে বা চেপ্টাৰ ওয়াইজ গোটেইখিনি আছে তাতে তোমালোকৰ যদি তোমালোকে অকল ভাবা যে মই প্ৰি ফাইনেলৰ কোৱেশ্চন পেপাৰ খিনি ল'ম বা তাৰ মক টেষ্ট দিম তেতিয়াহ'লে তোমালোকে মাত্ৰ 99 দিব লাগিব আৰু তোমালোকে যদি ভাবা যে গোটেই হোল পেকটো ল'ম আমাৰ ধৰা চেপ্টাৰ ওয়াইজ মক টেষ্টটো আছে তো সেই চেপ্টাৰৰ গোটেইখিনি লৈ পেলাই আমাৰ 199 ৰ পেক এটা আছে তো তোমালোকে যোনটো সুইটেবল পোৱা তোমালোকে এপত গৈ পেলাই মানে এপটো ডাউনলোড কৰি তাত চাব পাৰা যোনটো ভাল পোৱা তোমালোকে ল'ব পাৰা তো ইয়াতে মই ডেসক্ৰিপচনত এপৰ লিংকটো দি দিছো তাত আজি ভিডিঅ'তে শেষ কৰিলো কি পঢ়িছে